ভাগ্যত থাকিলে কিছুমান কাম কেতিয়াবা এনেকৈ হৈ যায় আজি এটা খুব ধুনীয়া জেগালৈ গৈ এই ভিডিঅ'টো কেইদিনমান আগৰ মই আপলোড দিওঁতে কিছু দেৰি হ'ল আচলতে এডিটিং কৰিবলৈ একেবাৰে সময় মিলা নাই সেইটো কাৰণে কিছু দেৰি হ'ল এতিয়া এঠাইলৈ যাব ওলাইছো আমি সকলোবোৰ এতিয়া আবেলি 3:30টা বাজি গৈছে 4 বজাত ওলাই যাম বুলি ভাবিছো ৰুমৰ পৰা আৰু কলৈ যাম খুব ধুনীয়া এটা জেগালৈ আপোনালোকে নিশ্চয় ভাল পাব আৰু আমি প্ৰথমবাৰৰ বাবে যাব ওলাইছো এই অভিজ্ঞতাটো আগতে হোৱা নাই কিন্তু এইবাৰ প্ৰথম অভিজ্ঞতা আগৰ পৰা শুনি আছিলো সকলোবোৰ যায় কিন্তু আমাৰ বহুত দূৰ নহয় যদিও ঘৰৰ পৰা তেনেকৈ যোৱা হোৱা নাই এইবাৰ যাম বুলি ভাবিছো খুব মনটো ভাল লাগি আছে আৰু এনেকুৱা জেগাত গ'লেতো সকলোৰে মনবোৰ ভালে লাগে অবিয়াসলি বলকচোন ভিডিঅ'টো আৰম্ভ কৰো কলৈ গৈ আছো আমি দৰং জিলাৰ মোৱামৰীয়া নামঘৰ বুলি ক'লে সকলোৱে জানে মোৱামৰীয়া যিটো হৰি মন্দিৰ আছে আমাৰ দৰং জিলাত সেইটো সকলোৱে জানে অসমৰ বহুত দূৰণিৰ পৰা মানুহবোৰ আহে আৰু বছৰত এদিন দুদিন এই অনুষ্ঠানটো হয় তাত গতিকে তাত ভোটাৰ জ্বলাবলৈ গোটেই বহুত দূৰণিৰ পৰা মানুহবোৰ আহে বহুত ভিৰ হয় বুলি শুনিছিলোঁ কিন্তু এইবাৰ সেই সৌভাগ্যকণ আমাৰো হৈছে আমিও যাবলৈ ওলাইছোঁ তাত ভোটাৰ জ্বলাবলৈ কিন্তু তাৰ পৰিৱেশৰ কথা শুনি আছোঁ ইমান দিন আজিলৈকে দেখা নাই ওচৰৰ পৰা গতিকে বলক আমিও প্ৰথম অভিজ্ঞতা আমাৰো আপোনালোকেও দৰ্শন কৰক মোৰ ভিডিঅ'ৰ জৰিয়তে খুব বেছি ধুনীয়া বুলি শুনিছোঁ চাবলগীয়া আচলতে পৰিৱেশটো কেনেকৈ ভোটাৰ জ্বলাই কি কথা বতৰা তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আৰু শুনিছোঁ ভোটাৰ জ্বলাবলৈ হেনো বহুত দীঘলীয়া লাইন পাতিব লগা হয় মানে বহুতেই মানুহ ভিৰ হয় গতিকে কেতিয়া কাৰ জ্বলাবলৈ সময় আহে ঠিক নাই সেইটো শুনিয়ে আমি 5 বজাৰ পৰা ভোটাৰ জ্বলোৱা আৰম্ভ যদিও বা আমি 4টা বজাতে ঘৰৰ পৰা ওলালোঁ আন বন্ধু এজনে কৈছে যে সোনকালে যোৱাটো ভাল গতিকে 4 বজাতে ওলাই দিলোঁ কিন্তু দেখিছেনে ইয়াৰ পৰাই লাইন হৈছে ইয়াতে গোটেই গাড়ীবোৰ ৰাখিব দিছে কোনো ধৰণৰ গাড়ী সোমাবলৈ দিয়া নাই এই টাৰ্ণিংটোৰ পৰা আৰ্মি পুলিচ এইবোৰ সকলোবোৰ আছে গতিকে বলকচোন এইখিনিৰ পৰা চাগে খোজকাঢ়িব লাগিব গাড়ীখন ইয়াত আমি থৈ লওঁ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক আমি মই নামি যাওঁ তাৰপিছত এখেতে গাড়ীখন থৈ আহি থাকিব এয়া গাড়ী থৈ আহিলোঁ আমি খোজকাঢ়িছোঁ আৰু গোটেই ৰাস্তাখন চাওকচোন দেখিবলৈ ইমান ধুনীয়া খুব বেছি ঘনঘনকৈ 3-4টামান টাৰ্ণিং পাৰ হ'লে আমি পাই যাম আৰু যাতে পৰিৱেশটো খুব ধুনীয়া হয় ইয়াত গাড়ী মটৰৰ কোনো যান জঁট নালাগে সেইটো কাৰণে গাড়ীবোৰ দূৰতে ৰাখি থৈছে যিহেতু বহুত বেছি গাড়ী জাম হয় বহুত দূৰৰ পৰা আহে মানুহবোৰ আৰু এয়া সেইখিনি আমাৰ মোৰ দৌৰি আহিছে আৰু এয়া চাওক ইমান ধুনীয়া নামঘৰটো পাইছেহি আচলতে নামঘৰটো নতুনকৈ বনাইছে আগৰটো ভাঙি খুব ধুনীয়াকৈ আটমটকাৰীকৈ বনাইছে আৰু এয়া দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন ওপৰত লিখা আছে মোৱামৰীয়া হৰি মন্দিৰ আৰু এতিয়া আৰু বেলেগ চাই নাথাকোঁ ডেকৰেশ্যনবোৰ ইমান ধুনীয়া কিন্তু চাই থাকিবলৈ সময় নাই কাৰণ প্ৰথম আমি লাইনত যাব লাগিব যিহেতু আমি ভোটাৰ জ্বলাম গতিকে লাইনবোৰ হেনো বহুত দীঘল হয় যিটো কাৰণে নেকি সোনকালে গৈ লাইনত থিয় হ'ব লাগিব ৱাও চাওকচোন ফুলেৰে কেনেকুৱা ধুনীয়া সজাইছে আপোনালোকক দেখুৱাই গৈ আছোঁ আপোনালোকে অকণমান চাব আৰু ভালকৈ দেখুৱাব নোৱাৰিম বাৰু মোৰো লৰালৰি আৰু আমি যিহেতু প্ৰথমবাৰ আহিছোঁ অকণমান সুধি মেলি কৰিবলগীয়া হৈছে কামবিলাক ৰামহৰি চন্দন কুমাৰ শৰ্মা আৰু কাকুমণি শৰ্মা সৰু ব্যাসপাৰা চন্দন কুমাৰ শৰ্মা আৰু কাকুমণি শৰ্মা দুজনৰ নামত দিছে সৰু ব্যাসপাৰা অবিনাশ কাশ্যপ অৱশেষত আমি লাইনত ৰ'লোহি এয়া দেখিছেনে বাৰু আমি লাইনত ক'ত আছোঁ এয়া লাইন আমাৰ পিছৰ ফালে আৰু কিমান হ'বগৈ ঠিক নাই আৰু সন্মুখৰ ফালে সেয়া চাওক পেণ্ডেল দেখাই নাপায় মানে আমি কমচে কম 150 মিটাৰমান দূৰত আছোঁ 150 মিটাৰমান দূৰতে আছোঁ 150-200 মিটাৰ মানে হ'বগৈ চাগে গতিকে ভাবক আকৌ আমাৰ পিছত যে গধূলিলৈকে কিমান লাইন হয় এতিয়া নাজানো কেতিয়াকৈ আৰম্ভ হয় ভাবিছিলোঁ সোনকালে আহিছোঁ অকণমান সোনকালে মানে আগত ৰ'ব পাৰিম পিছে যিটো লাইন দেখিছোঁ এতিয়া ভয়হে লাগিছে কিমান ৰাতি হয় ঠিক নাই বাৰু আৰু বেছি টেনশ্যন লাগিছে মোৰ তাচফুলে কাৰণ নিয়ৰো পৰি আছে নিয়ৰো পৰিব এতিয়া ঠাণ্ডা পৰিছে তাই অকণমান আমনিও কৰিব পাৰে সেইটোৱে আৰু মৌয়েতো দেখিছেই নহয় তাইৰ লগত ইমান টেনশ্যন নাই বাৰু দৌৰা দৌৰি কৰি থাকিব তথাপি যিয়েই নহওক বাৰু যিমান ৰাতি হ'লেও নহ'লেও আৰু ল'ৰা ছোৱালীয়ে কি কষ্ট পায় সেইবোৰ আৰু বেছি নাভাবোঁ কাৰণ ভোটাৰ জ্বলাম বুলি আহিছোঁ যেতিয়া মনটো কিবা এটা বেছি ভাল লাগিয়ে আছে প্ৰথম অভিজ্ঞতা এইবোৰ লাইনত ৰৈও ভাল লাগিছে কিবা এটা কিন্তু ৰওঁতে এয়া চাওকচোন গধূলিয়ে হৈ আহিলে আৰু এতিয়া বাজিলে 6:30 বাজি গ'ল সেই 4 বজাৰ পৰা লাইনত আছোঁ ভাবকচোন বাৰু 4 বজা নহয় 15 মিনিট লাগিলে এইখিনি আহোঁতে 4:15 মানৰ পৰা তথাপিতো সেয়া লাইনত আছোঁ আমাৰ পিছফালে আৰু লাইন নেদেখিয়ে কিমান দূৰলৈ গৈছে আৰু গমেই নাপাওঁ আৰু
আৰু সন্মুখৰ ফালে কিবাকৈ কিছু চাপি চাপি আহিছোঁ নাজানো আৰু হয়তো 100 মিটাৰমান আছে নেকি মানে অকণমান ঠাই পাৰ হওঁতে মানে 1 ঘণ্টা 2 ঘণ্টা লাগি গৈছে বাৰু আপোনালোকে চাওক ধৈৰ্য ধৰি আমিও বহুত ধৈৰ্য ধৰি থাকিলোঁ যেতিয়া আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাওক আৰু মই প্ৰতিটো পদূলিতে প্ৰতিখন ঘৰৰ পদূলি পাইছোঁ তাই তাতেই এনেকৈ এনজয় কৰি আছে শেষত আমনি লাগি লাগি তাই টাচুকো লোৱা হ'ল মানে খেলি আমনি লাগি গৈছে টাচুক কোচত লৈ লৈ এনেকৈ টাইম পাছ কৰিছে আৰু আচৰিত কথা আমাৰ ইহঁতে তেনেকুৱা অভিজ্ঞতা আগতে পোৱা নাই ইমান মানে এনেকৈ নিয়ৰত ইমান দেৰিলৈকে থিয় হৈ আছে তথাপিতো ভগৱানৰ কৃপাত এজনীও আমনি কৰা নাই টাচুও ইমান মনে মনে শুয়েই থাকিলে সাৰ পালে শুলে তেনেকৈয়ে চলি থাকিল ময়ো একো আমনি কৰা নাই ভোক লগা বুলিও কোৱা নাই জানেনে যিজনী ছোৱালীয়ে পিটিককৈ ইটো খাওঁ সিটো খাওঁ কৰি থাকে বৰ ধুনীয়াকৈ আছে আজি আৰু ভগৱানৰ কৃপাত এয়া পালোহি এতিয়া বাজিলে 9 মান বাজিলে সেই মনত আছে নহয় আপোনালোকৰ কেতিয়া আহিছিলোঁ এতিয়া 9 বাজিলে আৰু চাওকচোন ইয়াত সোমাইছোঁ কোনোমতে আমি টিকেট দি সোমাব লাগে যেতিয়া আৰু এয়া এটা চাইডে গোটেই ভোটাৰবিলাকত এনেকৈ ইমান ধুনীয়া শৃংখলাবদ্ধভাৱে তাত সৰিয়হ ক'লা সৰিয়হত মিঠাতেল এনেকৈ দি ডাঙৰ ডাঙৰ শলিতাবোৰ দি ইমান ভাল লাগিছে পৰিৱেশটো আমি লাইনত আছোঁ চাওক আপোনালোকক অকণমান থুলমূলকৈ মই পৰিৱেশটো দেখুৱাইছোঁ আৰু খুব ধুনীয়াকৈ ইয়াতে সজাই আছে আৰু কলপাতত আমাক সকলোকে দি যাব দেখিব আপোনালোকে সেউৱা সেইফালে লাইনটো যে আমি সেইপিনে ওলামগৈ ডেস্কত ধুনীয়াকৈ ভোটাৰবোৰ সকলোৱে থৈছে প্ৰাৰ্থনা কৰিছে ফটো উঠিছে পৰিৱেশটো বহুত ধুনীয়া আচলতে এয়া চাওক এই ডেস্কবোৰ ধুনীয়াকৈ ৰংগলীৰে ধুনীয়াকৈ সজাই মেলি থৈ দিছে ফুলেৰে তাত যাৰ য'ত ইচ্ছা তেনেকৈ ভোটাৰ থৈছে আৰু প্ৰাৰ্থনা কৰিছে মানে বেলেগ এটা অনুভৱ হয় ভিতৰত সোমোৱাৰ পিছত আপোনালোকক আজি এনেকৈ মই দেখুৱালোঁ দৰ্শন কৰালোঁ আপোনালোকে যদি অহা নাই অহা বছৰ আকৌ পাৰিলে এবাৰ দৰ্শন কৰিব দেই বৰ ভাল লাগে কাৰণ মোৰ প্ৰথম অভিজ্ঞতা যে বহুত ভাল লাগিছে আৰু বৰ বেছি আশা এটা কৰিছোঁ ভগৱানে ভালে কুশলে ৰাখিলে পিছৰ বছৰ নিশ্চয় আকৌ যাম এয়া চাওক পৰিৱেশটো ভিতৰৰ পৰিৱেশ আমি এতিয়া লাইনত আছোঁ বাৰু সোমোৱা নাইগৈ সোমালে এনেকৈ দিম আৰু সেইকাৰণে এবাৰ আপোনালোকক এয়া আমি ভিতৰত সোমালোহি সোমাই ভোটাৰটো জ্বলালোঁ মানে জ্বলাই হাতত লৈ পিনে এইখিনি থৈ দিলোঁ এইখিনি সময়ত ভিডিঅ' কৰিবলৈ মোৰ অকণো মন নগ'ল সঁচাকৈ কৈছোঁ নাজানো মনটো মানে কেনেকুৱা লাগি আছে এই সময়কণ ভালকৈ প্ৰাৰ্থনাটো কৰিবলৈহে মানে অপেক্ষা কৰি আছিলোঁ গতিকে ভোটাৰটো আনি আমি ইয়াত থ'লোঁ থৈ প্ৰাৰ্থনাও কৰিলোঁ কৰি অকণমান জাষ্ট এটা ক্লিপ ল'বলৈ এইকণ ল'লোঁ আপোনালোকক যাতে দেখুৱাব পাৰোঁ সেইটো কাৰণেহে মই ল'লোঁ গতিকে কিন্তু ইয়াত সোমোৱাৰ পিছত বহুতে ফটো ভিডিঅ'ত বহুত সময় কটাইছে মোৰ অকণো মন যোৱা নাছিলে সোমাই উঠি মোবাইল উলিয়াবলৈ তথাপি কণ্টিনিউ কৰিবলৈহে কৰিলোঁ আৰু ভোটাৰ জ্বলাই উঠি আমি ভোগ গ্ৰহণ কৰিলোঁ ভোগ খাই মেলি এয়া মন্দিৰটো অকণমান দেখুৱাই দিছোঁ আমি ওলাই আহিলোঁ আৰু ভিডিঅ' কৰিবলৈ একদম মন নগ'ল ইমান ভিৰ আৰু সোনকালে যাবও লাগে এতিয়া 9:30 বাজি গ'ল আৰু ফটাফট ওলাই আহিলোঁ মোৰ বহুত ভাল লাগিছে মোৰ বুলিয়ে নহয় আমাৰ পৰিয়ালটোৰ সঁচাকৈ আজি বহুত ভাল লাগিছে মুঠতে দৰ্শন কৰি যদি আপোনালোকৰো মন যায় ইয়ালৈকে আহি কেতিয়াবালে তেতিয়াহ'লে নিশ্চয় আহিব আৰু মঙলদৈৰ ওচৰতে হয় বেছি দূৰ নহয় জনাম চৰকাৰ নিচেই কাষতে বাৰু আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব আৰু যদিহে বৰ্ণালী ষ্টুডিঅ' মোৰ চেনেলটোলৈ আপুনি নতুনকৈ আহিছে আজি তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব ওচৰতে থকা বেল আইকনটো টিপি অল কৰি থৈ দিব তেন্তে পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ আকৌ এটি নতুন ব্লগ লৈ তেতিয়ালৈকে সকলো ভালে থাকক